এতিয়া আমি প্ৰদান কৰিবলৈ অনুৰোধ কৰিছোঁ। প্ৰথম কথা হৈছে যে আমাৰ যিকোনো জাতিৰ পৰিচয় হৈছে জাতিৰ ভাষা আৰু সংস্কৃতি। ঠিক আমাৰ বিজনী এই ঐতিহ্যশালী বিজনী চহৰখন এটা সময়ত কোচ ৰাজবংশী ৰজা বিজিত নাৰায়ণৰ নামেৰে নামকৰণ কৰা হৈছিলে বিজনীৰ এই চহৰখন। যথেষ্ট সংখ্যক কোচ ৰাজবংশীৰ জনগোষ্ঠীয় লোক ইয়াতে আছে। তেওঁলোকে গাঁৱে গাঁৱে সৰু সুৰা কৰ্মশালা কৰিছে যদিও মই ভাবিছোঁ এইবেলি যে আমাৰ বিজনী লক্ষী মন্দিৰ প্ৰাংগণত গোটেই বিজনী সাব ডিভিজন হিচাপে যদি আমি এটা কৰ্মশালা আয়োজন কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় যুৱ প্ৰজন্মই তাৰে পৰা কিছু প্ৰেৰণা লাভ কৰিব। কাৰণ খুব বেছি দিন হোৱা নাই যে এই বিচুৱাৰ পৰম্পৰা বিজনীত অব্যাহত আছে। কাৰণ এটা সময়ত আছিলে কিন্তু যুৱ প্ৰজন্মই পাহৰি গৈছিলে। কিন্তু এতিয়াৰ প্ৰজন্মই আমাৰ বিভিন্ন অৰ্গেনাইজেশ্যন আছে ৰাজবংশীসকলৰ, সেইসকল ব্যক্তি বা জ্যেষ্ঠসকলৰ এক প্ৰয়াসৰ বিজনীত আকৌ এই বিচুৱাৰ যি পৰম্পৰা সেইটো সকলোৱে সহযোগ কৰি সকলৰ সহযোগত এতিয়া আকৌ আমি দেখিছোঁ যথেষ্ট সংখ্যক বিচুৱা উদযাপন সমিতি আগভাগ লৈ উদযাপন কৰিবলৈ লৈছে। মই ভাবোঁ যে বিজনীত যথেষ্ট ৰাজবংশীসকলৰ ইতিহাস যিহেতু আছে তেওঁলোকেও আগবাঢ়ি আহিব লাগে আৰু ভাষা সংস্কৃতিক তেওঁলোকে আগুৱাই লৈ যাব লাগে। সেইকাৰণে যুৱ প্ৰজন্মক এই প্ৰেৰণা দিয়াৰ অৰ্থে এই বিশেষকৈ আজিৰ কৰ্মশালা এটা অনুষ্ঠিত কৰা হৈছিলে। ভৱিষ্যতলৈ যুৱ প্ৰজন্মই ইয়াক দায়িত্ব লৈ আগুৱাই লৈ যাব বুলি মোৰ বিশ্বাস। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বিজনী মহকুমা বিচুৱা উদযাপন সমিতি আৰু বিজনী সমষ্টিৰ সন্মানীয় বিধায়ক অজয় ৰায় ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আজিৰ এই কৰ্মশালাটো অনুষ্ঠিত হৈছে। আৰু এই কৰ্মশালাটো মোটামুটি আমি অংশগ্ৰহণ কৰিছে আৰু আমি বিচুৱা উদযাপন সমিতিৰ তৰফৰ পৰা এই কৰ্মশালাটোৰ জৰিয়তে উপস্থিত জনগোষ্ঠীটোৰ যি নৃত্য গীত তথা সংস্কৃতিক আমি ধৰি ৰাখিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু আমি সকলো জনগোষ্ঠীৰ লগতে সকলো ৰাইজৰ আমি সহায়